যোনে প্ৰথমবাৰ স্কুলত বা কলেজত নাম লগায় তেওঁলোকে যাতে শিক্ষা সম্পূৰ্ণ কৰে আৰু দ্বিতীয়তে আমাৰ অসমৰ ছাত্ৰীসকলে অন্ততঃ ডিগ্ৰী পাছ নকৰালৈকে বিয়াত যাতে বহিব নালাগে তেওঁলোকে ডিগ্ৰী পাছ কৰিহে ঘৰ সংসাৰ কৰাৰ কথা চিন্তা কৰে ইয়াৰ ক্ষেত্ৰত আমি আৰু এটা কথা চাইছিলো যে দেউতাক মাকৰ আৰ্থিক অৱস্থা ঠিক নোহোৱা কাৰণেও বহু সময়ত ছোৱালীক সোনকালে বিয়া দিয়া হয় বা ছোৱালীয়ে নিজৰ নিজৰ কৰ্ম সংস্থাপনত নামি পৰে যাতে দেউতাক মাকক সহায় কৰিব পাৰে আমি এই কথাবিলাক এটা এটাকৈ মীমাংসা কৰাৰ বাবে চেষ্টা কৰিছিলো প্ৰথম আমি আৰম্ভ কৰিছিলো বিনামূলীয়া নামভৰ্তি দি আজি অসমত বাদ দি ভাৰতৰ কোনো ৰাজ্যতে কলেজত বা স্কুলত বিনামূলীয়া নামভৰ্তি কৰি দিয়া নহয় মই অসমৰ বাদ দিও ভাৰতৰ বিভিন্ন ৰাজ্যত মই ঘূৰি ফুৰিব লাগে মই তেওঁলোকক সুধো যে আপোনালোকৰ কলেজৰ এডমিশন ফিজ কিমান ৫,০০০ৰ পৰা ২৫,০০০ টকালৈকে অসমৰ বাহিৰত কলেজ এডমিশনৰ ফিজ লোৱা হয় আমি অসমত ২০১৮ চনৰ পৰা আমি আৰম্ভ কৰিছিলো যে আমাৰ অসমৰ কলেজত বা বিশ্ববিদ্যালয় যাৰ পিতৃ মাতৃৰ উপাৰ্জন ২ লাখ টকাতকৈ কম তেওঁলোকক আমি বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা কৰি দিম আজি অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নাম গ্ৰহণৰ সুবিধা লৈছে আৰু দেউতাক মাকৰ ১০,০০০ ৮,০০০ ৬,০০০ টকা খৰচ কৰাৰ যিটো প্ৰয়োজন আছিল সেই প্ৰয়োজনীয়তা দূৰ কৰিছে আৰু ফলত নামভৰ্তি কৰা ছাত্ৰীৰ সংখ্যা বাঢ়িছে ২০১৯ চনত মই অসমৰ শিক্ষামন্ত্ৰী হিচাপে শদিয়া কলেজলৈ এবাৰ গৈছিলো তেতিয়া এগৰাকী ছোৱালীয়ে মোৰ মঞ্চলৈকে উঠি আহি মোক এখন সৰু কাগজ লিখি দিছিলে তেওঁ মোক লিখিছিলে যে মোৰ দেউতাই ঠেলা গাড়ী চলাই আপুনি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া বাবে মই বিনামূলীয়া নামভৰ্তি কৰিলো কিন্তু প্ৰিন্সিপালে কৈছে প্ৰিন্সিপাল ছাৰে কৈছে যে থাৰ্ড সেমিষ্টাৰত মই নামভৰ্তি টকা দিব লাগিব দেউতাই ৩,০০০ টকা দিব নোৱাৰে গতিকে ফাৰ্ষ্ট আৰু সেকেন্ড সেমিষ্টাৰ পঢ়িয়ে মই পঢ়া শেষ কৰিব লাগিব গুৱাহাটীলৈ ঘূৰি আহি আমি লগে লগে সিদ্ধান্ত লৈছিলো যে থাৰ্ড সেমিষ্টাৰৰো নামভৰ্তি আমি বিনামূলীয়া কৰিম আৰু ফিফথ সেমিষ্টাৰৰ নামভৰ্তিও আমি বিনামূলীয়া কৰিম যোৱা ১.৫ মাহ আগতে মই হাজোলৈকে গৈছিলো হাজোৰ কলেজৰ সন্মুখত কিছুমান ল'ৰা ছোৱালীয়ে মোক গাড়ী ৰখাই মোক ক'লে যে ছাৰ এটা নিয়ম কৰিছে মামা এটা নিয়ম কৰিছে যে যাৰ যাৰ বেক আছে তেওঁলোকে থাৰ্ড সেমিষ্টাৰত বিনামূলীয়া নামভৰ্তি কৰিব নোৱাৰিব আৰু আমি যদি বিনামূলীয়া নামভৰ্তি কৰিব নোৱাৰো আমি পঢ়া বাদ দিব লাগিব কাৰণ আমাৰ দেউতা মাই ইমান টকা নিদিয়ে গুৱাহাটীলৈ আহি মই লগে লগে আমাৰ অফিচাৰসকলক ক'লো যে এইবাৰ বেক থাকিলেও বিনামূলীয়া নামভৰ্তিৰ আমি সুবিধা কৰি দিব লাগে এটা আঁচনি যেতিয়া চলি থাকে মানুহে গতানুগতিক জীৱনত সোমাই যোৱা কাৰণে আঁচনিটোৰ প্ৰভাৱ তেওঁলোকে অনুভৱ নকৰে কিন্তু যিদিনাখন কিবা কাৰণত আঁচনিটো কেইটামান দিনৰ কাৰণে বন্ধ হৈ যায় তেতিয়া মানুহে অনুভৱ কৰে যে আমাৰ আঁচনিটো কিমান প্ৰয়োজনীয় আজি বিনামূলীয়া নামভৰ্তি যদি আমি চৰকাৰে এটা বছৰৰ কাৰণে বন্ধ কৰি দিও অসমত ৪০-৫০ হাজাৰ ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰিব নোৱাৰিব আজি ই হৈছে আমাৰ বাস্তৱ সত্য তাৰ পিছত মোৰ মনত আছে ২০১৮-১৯ চনত কোনোবা এটা দিনত মই ডুমডুমা সমষ্টিৰ ফিলবাৰীত গৈছিলো
তাতে কেইগৰাকীমান মহিলাই আহি ক'লে যে মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁতে 600 টকা লাগে, আমাৰ লগত এই টকাটো নাই, গতিকে আমাৰ ল'ৰা ছোৱালী আমি ফৰ্ম ফিল আপ কৰিব পৰা নাই। খুব সম্ভৱ চাহ বাগিচাৰ তেওঁলোক মাতৃ আছিলে। গুৱাহাটীলৈ ঘূৰি আহি আমি সিদ্ধান্ত ল'লো যে আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবৰ বাবে ফৰ্ম ফিল আপ কৰিবৰ কাৰণেও আমাৰ ছাত্ৰ ছাত্ৰীয়ে টকা পইচা দিব নালাগে। যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি বিনামূলীয়াকৈ পৰীক্ষাত বহাৰ সুযোগ দিম। সেৱা আৰু কাউন্সিলত যি টকা লাগে সেইখিনি চৰকাৰৰ ঘৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ পিছত মোৰ মনত আছে মই কোনোবা এটা দিন বিহালীত এখন কলেজলৈকে গৈছিলোঁ, ছোৱালীসকলৰ লগত বহি কথা পাতিছিলোঁ। তেতিয়া মই এনে ধেমালিতে সুধিছিলোঁ যে তোমালোক যে ৰাতিপুৱাই কলেজলৈকে আহা দিনত কি খোৱা? কোনোবাই ক'লে কেণ্টিনত এয়া খাওঁ সেয়া খাওঁ কিবা কিবি ক'লে। তাৰপিছত মই সুধিলোঁ যে অহা যোৱা কেণ্টিনত খোৱা গোটেইখিনি কৰোঁতেতো প্ৰতিটো দিনতে 50 টকাৰ পৰা 100 টকা লাগে, দেউতাহঁতে দিব পাৰে নে নাই? তেতিয়া তেওঁলোকে বহুতে ক'লে যে নামভৰ্তি বিনামূলীয়া কৰাৰ পিছতো কলেজ বা স্কুলত অহা যোৱা কৰাৰ খৰচটো নোহোৱা কাৰণে আমি বহু সময়ত কলেজত অহা বন্ধ কৰি দিব লাগে। তাৰপিছত মই ষ্টুডেণ্টৰ লগত যেতিয়া মোৰ মনত আছে আৰু এটা মই কথা পাতিছিলোঁ যে বহুত ষ্টুডেণ্টে মোক কৈছিলে যে আমি হোষ্টেলত থাকোঁ, হোষ্টেলৰ মেছ ডিউজৰ টকা দিবৰ কাৰণে আমাৰ দেউতা মাসকলে কেতিয়াবা অসুবিধা হয়, পিছ পৰি যায়, আৰু সেইকেইটা দিন হোষ্টেলৰ মেছৰ পৰা আমাক প্ৰেছাৰ দি থাকে টকাকেইটা দিবৰ কাৰণে। কেতিয়াবা আমি মেছত ভাত খাবই নাযাওঁ, আমি দূৰে দূৰে থাকোঁ যেতিয়ালৈকে দেউতা মায়ে আমাক টকাখিনি পঠাই নিদিয়ে। এনেকৈ মই যেতিয়া স্কুলত গৈ যাওঁ ছাত্ৰীসকলে মোক কয় যে মামা চাইকেল এখন নহ'লে আমাৰ স্কুলত অহাৰ কাৰণে কষ্ট হয়, বহুত দূৰ আমি খোজকাঢ়ি আহিব লাগে, তাৰ কাৰণে আমাক আপুনি চাইকেল এখন দিয়াৰ ব্যৱস্থা কৰক। আজি অসমৰ বহুত মানুহে মোক সমালোচনা কৰে যে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ টকা পইচা অপব্যৱহাৰ কৰে, হিতাধিকাৰী সৃষ্টি কৰে। কিন্তু আজি অসম চৰকাৰে যিমান আঁচনি ৰূপায়ণ কৰে এই গোটেই আঁচনিবিলাক আমি কেতিয়া ৰূপায়ণ কৰোঁ? যেতিয়া মানুহে আমাক নিজৰ বেদনা আৰু নিজৰ দুখৰ কথা কয়, কষ্টৰ কথা কয়, দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে নিজৰ সমস্যাৰ কথা কয়। আজি আমিও সকলোৱে এই পৰিৱেশৰ মাজেৰে পাৰ হৈ আহিছোঁ। আজি মই অসমৰ মুখ্যমন্ত্ৰী যদিও ময়ো স্কুলত পঢ়িছিলোঁ আৰু মা দেউতাই আমাক কেনেকৈ চলাইছিলে, মোৰ বন্ধুসকলক কেনেকৈ চলাইছিলে আৰু কোনে কেনেকৈ আৰ্থিক অভাৱৰ মাজেৰে আগবাঢ়িছিলে তাৰ পৰিচয় বা তাৰ চিত্ৰ এখন এতিয়াও আমাৰ মনত সজীৱ হৈ আছে। আজি অসম চৰকাৰৰ আঁচনিসমূহৰ কাৰণে ক্লাছ 9ত আমি চাইকেল দিওঁ, 11 ডিগ্ৰী পোষ্ট গ্ৰেজুৱেটত আমি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিওঁ। বহুতে স্কুলত টেক্সট বুকখন 8 মাহলৈকে কিনিব নোৱাৰিছিলে। ক্লাছ 8লৈকে আগতে বিনামূলীয়াকৈ পাঠ্যপুথি দিছিলে। আমি 9 আৰু 10তো বিনামূলীয়াকৈ পাঠ্যপুথি দিলোঁ আৰু আমাৰ হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰা ছাত্ৰীসকললৈ আমি স্কুটি দিয়াৰ ব্যৱস্থাও আৰম্ভ কৰিলোঁ। আজি যদি কোনোবাই মোক কয় যে চৰকাৰে হিতাধিকাৰীৰ সৃষ্টি কৰিব নালাগে, বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থাটো বন্ধ কৰি দিয়ক, কিমান ষ্টুডেণ্টে এডমিশ্যন ল'ব নোৱাৰিব আমি এবাৰ চিন্তা কৰি চাব লাগিব। আজি বহুতে নাজানে এই 1000 টকা, 1200 টকা, 2500 টকা যদি আমাৰ ছোৱালীসকলে সদায় প্ৰত্যেক মাহত পায়, কিমান ছোৱালীৰ দেউতাক মাকে নিজৰ কষ্ট লাঘৱ হ'ব আৰু ছোৱালীসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কলেজ আৰু স্কুললৈ যাব পাৰিব।
ইয়াতে হিতাধিকাৰীৰ কথা নাথাকে মানুহৰ দুখ বুজিব পৰা এখন চৰকাৰ থাকিব লাগে আৰু তেতিয়াই মানুহৰ সমস্যা সমাধান হ'ব পাৰে এইটোৱে হৈছে আটাইতকৈ প্ৰয়োজনীয় কথা আজি যিসকলে মোক সমালোচনা কৰে মই আমাৰ ছাত্ৰীসকলক সুধিব খোজো যে আজি যদি তোমালোকে প্ৰত্যেক মাহত 1000 টকা 1250 টকা 2500 টকা চৰকাৰৰ পৰা পোৱা দেউতা আমাৰ কষ্ট অলপ হলেও কমিবনে নাই আজি দেউতা আমাৰ কষ্ট কমাৰ কাৰণে আমি স্কুলত যাব পাৰিম পঢ়িব পাৰিম আৰু আমি নিজৰ জীৱনত আগুৱাই লৈ যাব পাৰিম এতিয়া কোনেও নকলেও আমি সকলোৱে জানো যে চৰকাৰী চাকৰি পাবলৈ টকা পইচা দিব নালাগে অসমত এতিয়া উদ্যোগীকৰণৰ এটা পৰিবেশ আৰম্ভ হৈছে চৰকাৰত আমি চাকৰি নাপালেও আমি কৰিব পৰা কাম লাহে লাহে অসমত সৃষ্টি হৈছে আমাক মাত্ৰ শিক্ষা সম্পূৰ্ণ কৰিব লাগে আৰু সেইবাবে এই নিযুত মইনা আঁচনিখন আমি খুব পবিত্ৰ অন্তৰেৰে আজি অসমত আৰম্ভ কৰিছো কেতিয়াবা কংগ্ৰেছৰ মানুহবিলাকে কয় যে হিতাধিকাৰী সৃষ্টি কৰিছে মই কওঁ যে মই হিতাধিকাৰী সৃষ্টি কৰা নাই ভৱিষ্যত অসমক আগবঢ়াই লৈ যাব পৰাকৈ এক মানৱ সম্পদ আমি সৃষ্টি কৰিছো যোনে আমাৰ অসমখনক ভৱিষ্যতৰ দিনত আগুৱাই লৈ যাব পাৰিব আমি নতুন প্ৰজন্ম এটা সৃষ্টি কৰিছো যি নতুন প্ৰজন্ম শিক্ষিত হ'ব যি নতুন প্ৰজন্মই অসমক বিকাশৰ পথেৰে আগুৱাই লৈ গৈ ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব তেনেকুৱা এটা নতুন প্ৰজন্ম সৃষ্টিৰ কামত আজি আমি নিজকে নিয়োগ কৰিছো মই আজিৰ সভাত এই আঁচনিখনৰ বিষয়ে দুটামান কথা আপোনালোকক ক'ব বিচাৰিছো তোমালোকক ক'ব বিচাৰিছো একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছো অসমৰ আন ঠাইত আজি এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যেহেতু ব্যৱস্থা নাই অহাকালি স্কুলৰ